Good morning. Good morning. সবকে গুড মর্নিং কৈছো। আজি আমি ক্লাছ 10 এই 3.6 অনুশীলনী 3.6 আমি 4 নম্বৰটো কৰিম। এক নম্বৰৰ 1 টো 2 টো 3 টো কৰা হ'ল। আজি 4 নম্বৰটো আমি আলোচনা কৰিম। 4 নম্বৰটো সমীকৰণটো দিছে। ইয়াত লিখা আছে কি ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণবোৰ কেইটা সমাধান কৰা। ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণবোৰ কেইটা সমাধান কৰা। এতিয়া এইটো চা দুটা সমীকৰণ দিছে হয় নাই। ৰৈখিক সমীকৰণ জোৰলৈ আমি ইয়াক কি ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰিব লাগিব। ৰৈখিক সমীকৰণ কাক কয়? যাৰ মাত্ৰা বা ডিগ্ৰী কি থাকিব লাগিব? 1 থাকিব লাগিব হয় নাই। এটা বীজগণিত ৰাশিৰ ডিগ্ৰী কি থাকিব লাগিব? 1। তাকে কি বুলি কোৱা হয়? ৰৈখিক সমীকৰণ। আমি ৰৈখিক সমীকৰণ জোৰলৈ ইয়াক পৰিৱৰ্তন কৰিম। এইটো প্ৰথম ইয়াক কেনেকৈ কৰিম চোৱা। সমাধান বুলি লিখিছো। সমাধান লিখাৰ পাছত আমি এইটো লিখিব লাগিব দেই। এইটো কি আছে? 5 ইয়াতে লিখিছো 5 ডিভাইডেড বাই কি আছে কোৱা x minus 1 এইটো প্লাস হয় নাই প্লাস দুবাৰা লিখি দিছো 1 ডিভাইডেড বাই কিমান y minus 2 ঠিক আছে ইকুয়াল 2 মই একেবাৰে দুটা সাইডে কৰি গৈ আছো দেই সুবিধা হ'ব এইটো কি লিখা আছে কোৱা 6 ডিভাইডেড বাই x minus 1 minus 3 divided by y minus 2 equal 1 এতিয়া চোৱাচোন তুমি মন কৰাচোন দুটা মান দিছে এর কি দিছে x minus 1 ইয়াৰ তলত কি আছে 5 ৰ তলত x minus 1 আৰু 1 ৰ তলত কি আছে y minus 2 ইয়াতো চোৱাচোন x minus 1 আছে আৰু ইয়াত কি আছে y minus 2 দুইটাতে এইটো হৰণ নহয় জানো এই ভগ্নাংশৰ দুইটাতে কি আছে x minus 1 y minus 2 x minus 1 y minus 2 আছে নে দুইটাতে আছে গতিকে আমি ইয়াক এইটো সিস্টেমে ভাঙি দিম এইটো এটা সিস্টেমত ভাঙিম দেই এইটো চোৱা এটা সিস্টেমত আমি ভাঙি দিছো চোৱা এইটো 5 হয় নে চোৱা 5 টো চোৱা যদি আমি 1 লিখিম x minus 1 এইটো পাৰি নাই কো 5 টো ইয়াৰ লগত পূৰণ হলে বহিব নেকি এইটো পাৰি না লিখিবলৈ ভাঙি দিছো 5 আৰু 1 পূৰণ কৰিলে কি পাম 5 পাম হয় না কিন্তু 5 ইয়াৰ লগত কি হৈছে হৰণ হৈছে এইটো বুজি পাৰি না মই কেনেকে লিখিছো না নাই পোৱা বুজি হা না নাই পোৱা পালি 5 টো মানে কি ইয়াৰ লগত পূৰণ হলে কি হ'ব ইয়াতে বহিব হয় নাই আৰু তলটো এইটো 5 ইয়াৰ লগত ডিভাইডেড হ'ব মই এইটোকে অলপ মানে এটা সিস্টেমত ভাঙি দিছো দেই ঠিক তেনেকুৱা এইটো প্লাস আছে নাই এইটো প্লাস বহাই দিবি বুজি পালি এতিয়া চোৱা এইটোতো 1 আছে নে ইয়াত 1 আছে আমি ইয়াক এনেকৈ দিব পাৰো চাও 1 ডিভাইডেড বাই কিমান y minus 2 পাৰি নে লিখিব ইয়াত 5 আছিল আপুনি 5 দি ইয়াত 1 আছে 1 কিন্তু 1 আৰু 1 পূৰণ কৰিলে কি পাম 1 আৰু 1 পূৰণ কৰিলে 1 পাম ডিভাইডেড বাই y minus 2 ঠিক আছে হ'ব ইকুয়াল কিমান হ'ব ইকুয়াল 2 এই দুটা সমীকৰণ সেইকাৰণে আছ মাৰি দিছো দেই এতিয়া ঠিক তেনেকৈ এইটো সিস্টেম আমি কৰিব পাৰিম চোৱা এইটো কি আছে 6 হয় নাই 6 টো আমি এনেকৈ ভাঙিব পাৰিম 1 ডিভাইডেড বাই কিমান হ'ব x minus 1 ঠিক আছে ঠিক আছে মাইনাস এটা মাইনাস হয় নাই এটা কিমান 3 এটা কিমান আছে 1 হয় নাই 1 ডিভাইডেড বাই কিমান y minus 2 ঠিক আছে এইটো ইকুয়াল কিমান 1 ইকুয়াল কিমান
1 ঠিক আছে এইটো বুজি পালি নে মই কেনেকুৱা ভাঙি নাই পোৱা ভালকে কওঁ সঁচা কথা ক বুজি পালি নে নাই পোৱা পাইছো ন এতিয়া চোৱা আমি ধৰি ল'ম চোৱা ইয়াক 1 বাই এক্স মাইনাছ 1 1 বাই ৱাই মাইনাছ 2 1 বাই এক্স মাইনাছ 1 1 বাই ৱাই মাইনাছ 2 আমি ধৰি ল'ম ধৰা হ'ল আমি ধৰিম দেই ধৰা হ'ল কি ধৰিম ইয়াত লিখিছো আমাৰ মানে অংকটো কৰিবলৈ সুবিধা হ'ব কাৰণে মই ধৰি লৈছো ধৰা হ'ল 1 বাই এক্স মাইনাছ 1 1 বাই এক্স মাইনাছ 1 কি ধৰিম এ ধৰিম কি ধৰিম এ দেই তাৰ পাছত 1 বাই ৱাই মাইনাছ 2 ইজুকেল কি ধৰিম বি কি ধৰিম বি ধৰিম ঠিক আছে আমি ধৰিলো কি 1 বাই এক্স মাইনাছ 1 কি ধৰিলো এ 1 বাই ৱাই মাইনাছ 2 আমি ধৰিলো কিমান বি পুৰা ঠিক আছে না আমি বি ধৰিলো এতিয়া আমি সমীকৰণটো বহুৱাম চাওঁ আমি 1 বাই এক্স মাইনাছ 1 কি ধৰিলো এ ধৰিলো গতিকে 5 আছে নে এইটো 5 ইয়াৰ জেগাত কি বহিব এ বহিব এ কি হ'ল বুজি পালি নহয় এইটো প্লাছ আছে নে এই প্লাছটো বহালো এই প্লাছটো ইয়াত আহিলে দেই 1 বাই এক্স মাইনাছ 1 জেগাত কি বহালো আমি কি বহালো এ বহালো ঠিক আছে এইটো প্লাছ আহিছিল হয় নে এতিয়া 1 এতিয়া চোৱা 1 বাই ৱাই মাইনাছ 2 কি বহিব 1 বাই ৱাই মাইনাছ 2 কি বহাম বি ঠিক আছে এইটোতো 1 ইয়াতো 1 এটা আছে 1 টো নবহালেও হ'ব 1 এটা আছে গতিকে আমি 1 টো নিলিখিলেও হ'ব বুজি পাইছা 1 এটা আছে তাৰপিছত কি আহিব এইটো সমান হয় নে এই সমান চিনটো আহিব এই সমান চিনটো আহিলে নে এতিয়া কি কৰিব 2 ঠিক আছে ঠিক তেনেকুৱা আমি এই সমীকৰণটো ললো এতিয়া চোৱা এইটো লৈছো চোৱা এইটো 6 হয় নে 6 1 বাই এক্স মাইনাছ 1 আমি কি ধৰিছো 1 বাই এক্স মাইনাছ 1 আমি কি ধৰিছো এ ধৰিছো ঠিক আছে গতিকে এইটো এ এই মাইনাছ আছে নাই এই মাইনাছ দেই এতিয়া 3 আছে ইয়াত 3 বহিব হয় নাই তাৰপিছত 1 বাই ৱাই মাইনাছ 2 কি আছে বি ধৰিছো হয় নাই এইটো বি ইজুকেল 1 বুজি পালি ক আমি এতিয়া এইটো ৰৈখিক সমীকৰণৰ এইটো চিষ্টেম হ'ল নাই ৰৈখিক সমীকৰণৰ চিষ্টেম হ'ল নাই ইয়াক দিলো 1 নং সমীকৰণ ইয়াক দিলো 2 নং সমীকৰণ ঠিক আছে এতিয়া তোমালোকে কোনটো পদ্ধতিত কৰিবা কোৱা অপনিয়ন পদ্ধতি কৰিবা না বৰ্জ্যপূৰণ পদ্ধতি কাৰণে প্ৰতিস্থাপন পদ্ধতি কৰি পিনে তোমালোকে এ আৰু বিৰ মানটো উলিয়াব লাগে প্ৰতিস্থাপন কৰিয়ে আছে অপনিয়ন পদ্ধতি কৰি দিম নেকি অলপ মানে অপনিয়নটো পাহৰি যাবি নহ'লে পাছত হে হয় নাই অপনিয়ন পদ্ধতি এটা কৰি দিছো অপনিয়ন পদ্ধতি কৰিব হলে চোৱা আমি যিকোনো এইটো এ আৰু বি এটা কি হয় চলক বুলি ধৰিব লাগিব দেই এই সমীকৰণ দুটাক আগত আমি সমীকৰণ দুটা কি চলক ধৰিছিলো এক্স আৰু ৱাই এতিয়া ইয়াত কি আহিলে এ বি হয় নাই এ বি আমি এতিয়া যিকোনো এটা এ বি আমি আঁতৰাব লাগে হয় নাই যিকোনো ইয়াত কি আছে 5 আছে তাত কি আছে 6 ইয়াত কি আছে বি আছে তাত কি আছে 3b আমি যিকোনো এটা চলক আঁতৰাব লাগে যদি আমি লিখিম চোৱা যিকোনো এটা চলক আমি এইটো লৈছো এইটো বি টোক সাইড কৰিম দেই বি টো কি অপনিয়ন কৰিম এই বি চলকটোক আমি কি কৰিম অপনিয়ন কৰিম চোৱা এইটো 1 নং সমীকৰণ হয় নাই এই চোৱা 1 নং সমীকৰণত কি পূৰণ কৰিম 1 নং সমীকৰণ কি পূৰণ কৰিম এই 3টো পূৰণ কৰিম কিটো 3টো পূৰণ কৰিম 1 নং সমীকৰণটো 3 পূৰণ কৰিম দেই তাৰপাছত কমা আকৌ 2 নং সমীকৰণত কি পূৰণ কৰিম 2 নং সমীকৰণ কি পূৰণ কৰিম 1 ইয়াত কি আছে বিৰ সহ কি আছে 1 ইয়াৰ বিৰ সহ কি আছে 3 হয় নাই এতিয়া আমি কি পূৰণ কৰিম ইয়াত 1 তেতিয়া আমি সমীকৰণটো বহুৱাম চোৱা যদি আমি ইয়াৰ লগত যদি 1 নং সমীকৰণৰ লগত আমি 3 পূৰণ কৰিম তেনেহলে কি হ'ব চোৱা 5 আৰু 3 পূৰণ কৰিলে কি হ'ব 5 3 গুণ 15 হ'ব নাই এ এইটো প্লাস হয় নাই ইয়াক 3 পূৰণ কি হ'ব 3b কি হ'ব 3b ইজুকেল ইয়াক 3 পূৰণ কৰিলে কি হ'ব
2 3 গুণ বা 3 2 গুণ 6 এইটোক আমি সমীকরণ নাম দিম কি 3 নং সমীকরণ বুঝি পালি নাই ঠিক তেনেকুৱা এই সমীকৰণটোৰ লগত আমি কি পূৰণ কৰিম 2 নং সমীকৰণৰ লগত কি পূৰণ কৰিম 1 পূৰণ কৰিম নাই 1 পূৰণ কৰিম গতিকে ইকুৱেল কি হ'ব 1 পূৰণ কৰিলে কি হ'ব 6a হ'ব হ'ব নাই 6a হ'ব তাৰ কি আছে মাইনাস হয় নাই 1 পূৰণ কি হ'ব 3b হ'ব নাই ইকুৱেল 1 পূৰণ 1 এ হ'ব এইটো কেই নং সমীকৰণ দিম আমি 4 নং সমীকৰণ ঠিক আছে তোমালোকে এইটো লিখি লোৱাচোন সবে এইটো লিখি লোৱা একদম লাহে লাহে আস্তে আস্তে বুজাইছো যাতে তোমালোকে বুজি পাব লাগে হয় নাই সবত লিখা হল না এতিয়া চোৱা আমি অপনিয়ন পদ্ধতিতে অংকটো কৰি আছো হয় নাই এতিয়া চোৱা এনেকুৱা টাইপৰ বনাই দেই দুটা টাইপৰ লৈছে লিখা হল হয় নাই এতিয়া চোৱা ইয়াৰ চোৱা 15a প্লাস 3b ইকুৱেল 6 ইয়াত কি আছে 6a মাইনাস 3b ইকুৱেল 1 চোৱা এতিয়া মিলিছে নাই 3b ইয়াত কি আছে 3b ইয়াত মাইনাস 3b ইয়াত কি আছে প্লাস 3b গতিকে আমি এইটোক আঁতৰাবলৈ হলে আমি 0 পাবলৈ ইয়াত কি কৰিব লাগে ইয়াত প্লাস 3b ইয়াত কি আছে মাইনাস 3b তো ইয়াত কি কৰিব যোগ কৰিবলৈ নে বিয়োগ কৰিব লাগে হা যোগ কৰিব লাগিব চা ইয়াত প্লাস আছে তাত কি আছে মাইনাস হয় নাই ইয়াত প্লাস আছে তাত মাইনাস আছে গতিকে প্লাসে মাইনাসে মাইনাস তো আমি যোগ কৰিলে পাই যাম বুজি পালি নাই এই 3 নং সমীকৰণ আৰু 4 নং সমীকৰণ যোগ কৰিব লাগে এটা মই যোগ কৰি তোমালোকক দেখাই দিছো দেই ৰাস্তাটো কৰি আমি ওপৰৰ এইটো মোহাই দিছো হয় নাই এইটো বাৰে বাৰে কিমান লিখি থাকিম এইটো মোহাই দিছো জেগা নহবৰ কাৰণে আমি ওপৰটো মোহাই দিছো এতিয়া চোৱা বিয়োগ কৰিলে কেনেকুৱা পাম চোৱা মাইনাস পূৰণ মাইনাস সাইনাস যোগটো ক'ত থাকিল মিষ্টেক নাই এনসাৰটো নোলাব পাৰে এনেকুৱাত একো নাই এতিয়া আমি 3 নং আৰু 4 নং সমীকৰণ দেই চোৱা 3 নং আৰু 4 নং সমীকৰণ যোগ কৰি পাওঁ যোগ কৰি পাওঁ যোগ কৰিম 3 নং সমীকৰণ এইটো হয় নাই চোৱা 3 নং সমীকৰণ এইটো থাকিলে কি হ'ব 15a প্লাস কি আছে 3b হয় নাই এই চা 3 নং সমীকৰণৰ এইটো হল লেফট সাইড আৰু এইটো কি হয় রাইট সাইড 4 নং সমীকৰণ এইটো হল কি লেফট সাইড আৰু এইটো রাইট সাইড গতিকে 3 নং সমীকৰণ আমি লেফট সাইড লিখিলো হয় নাই 15a প্লাস 3b লিখা হল নাই এটা যোগ কৰিম বুলি কৈছিলো হয় নাই যোগ কৰিম বুলি কোৱা নাই নেকি যোগ ঠিক আছে যোগ দিলো যোগ কৰিম বুলি কি দিলো যোগ তাৰপিছত 4 নং সমীকৰণ এইটো কি হয় লেফট সাইড আমি 4 নং সমীকৰণ লেফট সাইড লিখিলো কিমান 6a কিমান লিখিলো 6a মাইনাস 3b ঠিক আছে এইটো হয় নাই ইকুৱেল এতিয়া হল 3 নং সমীকৰণৰ ৰাইট সাইড কি আছে 6 যোগ কৰিম বুলি কোৱা নাই সেইকাৰণে যোগ দিলো বুজি পালি নাই তাৰপিছত কি আহিব এইটো 4 নং সমীকৰণৰ ৰাইট সাইড কি আছে 1 ঠিক আছে এতিয়া আমি চোৱা এইটো কৰি চাম এইটো 15a হয় নাই প্লাস 3b এইটো প্লাস আছে নাই গতিকে প্লাস কি হ'ব 6a প্লাসে প্লাসে প্লাস হয় নাই প্লাসে মাইনাসে মাইনাস কি হ'ব 3b ঠিক আছে ইকুৱেল সব বহাটো ঠিক আছে নে ন ইকুৱেল এইটো কিমান আছে 6 কিমান হ'ব 7 এতিয়া চোৱা প্লাস 3b মাইনাস 3b প্লাসে মাইনাস কি হ'ব ইয়াতো b আছে ইয়াতো b আছে প্লাসে মাইনাসে মাইনাস
গতিকে 3b পৰা 3b বিয়োগ হলে কি থাকিব 0 কি থাকিব 0 এতিয়া আমাৰ b চলকটো অপনীয়ন হল নাই b চলকটো ইয়াৰ পৰা আঁতৰি গল নহয় আঁতৰি সেই চিষ্টেমটোকে কি বুলি কোৱা হয় অপনীয়ন পদ্ধতি কি বুলি কোৱা হয় অপনীয়ন যিকোনো এটা চলক আমি মানে আঁতৰাব লাগে অপনীয়ন মানে কি আঁতৰাব লাগে এতিয়া b চলকটো আঁতৰি গল এইটো এটা অপনীয়ন পদ্ধতি কৰি আছো আমি এটা 15a হয় নাই 15a থাকিল কিমান প্লাস 6a ইজুকেল কিমান থাকিব 7 এতিয়া চোৱা 15a আৰু 6a 15a আৰু কি আছে 6a এই যদি যোগ কৰিলে কি পাম 15টা a আৰু 6টা a যোগ কৰিলে কিমান পাম 21টা 21a হয় নাই ইজুকেল কিমান থাকিল 7 এতিয়া a ইজুকেল কিমান হ'ব therefore a ইজুকেল থাকিল কিমান 7 by কিমান 21 7 by 21 এই হাতটোক আমি হাতেৰে হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব নাই হাতেৰে হাতক হৰণ কৰিলে কেইবাৰ যাব এবাৰ হাতেৰে 21ক হৰণ কৰিলে কেইবাৰ যাব তিনিবাৰ হাত তিন 21 হয় নাই থাকিল কিমান a ইজুকেল কিমান থাকিল কোৱাচোন a ইজুকেল কিমান থাকিল a ইজুকেল থাকিল 1/3 a ইজুকেল কিমান থাকিল 1/3 therefore a ইজুকেল থাকিল 1/3 a ইজুকেল কিমান পালো 1/3 এতিয়া আমি ইয়াৰ b ৰ মানটো উলিয়াব লাগিব এতিয়া a ৰ মান আমি কত আমি কোনটো সমীকৰণ বহাম কোৱাচোন a ৰ মানটো আমি 1 নং সমীকৰণটো বহালো হ'ব এই 3 নংত বহালো হ'ব 4 নংত বহালো হ'ব দেই তেতিয়া আমি কিহৰ মান পাই যাম b ৰ মান পাম কিহৰ মান পাম b ৰ মান পাম এতিয়া চোৱা এইটো তোমালোকে আকৌ লিখি ল'বা দেই এটা মই লিখি দিছো কি ইয়াত জেগা নহল a ৰ মান 1 নং সমীকৰণত বহাম কত বহাম 1 নংত বহাম না 3ত বহাই 3ত বহাই দিছো ইয়াত লিখা আছে হয় নাই 3ত বহাই দিছো দেই এর মান কত বহাম 3 নংত বহাম 3 নংত 1 নং বহুৱালো হ'ব এর মান 1 নংত 3 নংত বহুৱাই 3 নংত বহুৱাই পাওঁ 3 নং বহাম 3 নং সমীকৰণ কি আছে কোৱাচোন সবে 15a সবে কোৱা প্লাস 3b তাৰপিছত কি আছে ইজুকেল 6 এইটো হয় নাই এতিয়া চোৱা 15 এর মান কিমান আছে এর মান কিমান পালো এ মান পালো 1/3 গতিকে এ টো লিখিব নালাগে ডাইরেক্ট কি লিখিম 1/3 এই এ টো 15 লগত পূৰণ হৈ আছে এ টো 15 লগত পূৰণ হৈ আছে গতিকে আমি এইটো পূৰণ হৈ আছে নাই আমি কি লিখিলো পূৰণ 1 কি আছিলে 1/3 হয় নাই এইটো 1/3 ঠিক আছে এইটো কি আছে প্লাস হয় নাই 3b হয় নাই ইজুকেল কিমান হ'ব 6 3 এ 15 হৰণ কৰিলে কেইবাৰ যাব 3 এইটো 3 টো 15 লগত হৰণ হৈছে নাই 15 একৰ লগত কি হৈ আছে পূৰণ হৈ আছে 3 এ 15 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব বুজি পালি নাই থাকিল কিমান 5 গুণ 5 কিমান থাকিব 5 কিমান থাকিব 5 এইটো কিমান থাকিব প্লাস 3b ইজুকেল কিমান 6 হয় নাই এতিয়া চোৱা 3b টো ইয়াত লিখিলো দেই সমানটো ইয়াত লিখিলো 6 টো ইয়াত লিখিলো 5 টো সমান চিহ্ন রাইট সাইডে লৈ গলো গতিকে কি বহিব -5 ঠিক আছে এইটো মোহাই দিছো বুজি পাইছো নাই -5 এতিয়া চোৱা 3b 6 পৰা 5 গলে কিমান 1 থাকিব therefore b ইকুয়াল কিমান থাকিব 1 ডিভাইডেড বাই কিমান থাকিব 3 1 ডিভাইডেড কিমান থাকিব 3 এতে এর মান কিমান পালো আমি 1/3 b এর মান কিমান পালো 1/3 আমি সেম পালো তোমালোকে এটা লিখি দাওচোন সবে লিখি দাও বুজি পালি নাই কোৱা পালি নহয় এর স্টেপ বাই স্টেপ তোমালোকে ভালদৰে লিখি লোৱা
লিখা হ'ল নাই চবত লিখা হ'ল এইটো 5 হয় দেই 5টো মানে ধৰিব নোৱাৰি তেনেকৈ লিখি দিম এইটো যে 5 হয় কি হয় এইটো 5 এইটো কি হয় 5 দেই 3 ৰে 15 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব চবত লিখা হ'ল এতিয়া চোৱা আমি এৰ মান কি পালো 1/3 এৰ মান কি পালো 1/3 বিৰ মান কিমান পালো 1/3 এতিয়া আমি এইটো মোহাই দিছো দেই নহলে লিখিব দিগদাৰ হ'ব হা লিখা হ'ল চবত লিখা হ'ল নহলে স্ক্ৰীনশ্বট মাৰি লোৱা লিখা নাই হোৱা দিদি এতিয়া চোৱা গোটেইটো মোহাই দিছো কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি ক হা নাই নহয় কোনো একো কোৱা নাই আৰু বাকী সাবজেক্ট খিনি পঢ়িছা নাই ঘৰত বেলেগ বেলেগ সাবজেক্ট আছে নহয় পঢ়িছা নাই ক অংকটো বাৰু মই ঠিক কৰি দিম হা আৰু যিবিলাক মানে কি ক্লাছ ক্ষতি কৰিব কাৰণে মই গ্ৰামাৰ ক্লাছ কৰি আছো চাই লওক গ্ৰামাৰ ক্লাছ 3টা হৈ গ'ল মই ভিডিঅ' এটাই এৰিব পাৰিছো আৰু এৰিব পৰা নাই তোমালোকে গ্ৰামাৰ ক্লাছবোৰ ভালকে চাই লোৱা দেই ভালকে লিখি দিছো আৰু তাত লিখি কিনে পঢ়িবা বুজি পালি নাই হা এতিয়া আমি কি পালো a ইকুৱেল কিমান পাইছিলো 1/3 হয় নাই ইয়াত লিখিছো b ইকুৱেল কিমান পাইছিলো 1/8 হয় নাই দুইটা সমান পাইছিলো আমি এৰ মান কিমান ধৰিছিলো কোৱাচোন তোমালোকে এৰ মান কিমান ধৰি প্ৰথম যে লিখিছিলো ধৰা হ'ল বুলি এইটো কোৱা ভুল নকবা যিটো মই লিখা আছে সেইটো কবা কোৱা 1/x - 1 কিমান ধৰিছিলো কোৱাচোন কি ধৰিছিলো a ইকুৱেল কিমান ধৰিছিলো 1/x - 1 এইটো হয় নাই আমি এৰ ভ্যালু কিমান ধৰিছিলো বা আমি 1/x - 1ত এ ধৰিছিলো হয় নাই ইকুৱেল কিমান আহিব 1/3 বুজি পালি নক কিমান ধৰিছিলো 1 - আৰু b ৰ ভ্যালু কিমান ধৰিছিলো কোৱাচোন হা 1/y - 2 ধৰিছিলো ঠিকে আছে তো লিখা এইটো কি 1/3 এইটো বুজি পালি নক এতিয়া 1/x - 1 কৰ পৰা আহিলে বুজি পালি আমি প্ৰথমে লিখিছিলো ধৰা হ'ল 1/x - 1 ইকুৱেল a ধৰিছিলো গতিকে এৰ ভ্যালু কিমান হ'ব সেইটোৱে হ'ব 1/x 1/x - 1 ঠিক আছে এই সমান 1/3 এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম তেতিয়া আমি x ৰ মান পাম হয় নাই ক্যালকুলেশন কৰিম চোৱা এইটো বৰ্গগুণন পদ্ধতিত হ'ব নাই বৰ্গগুণন পদ্ধতি 1 আৰু 3 পূৰণ কৰিলে কি পাম 3 পাম এতিয়া চোৱা এইটো x - 1 আৰু 1 পূৰণ হ'ব কি হ'ব এই 1 হয় নাই পূৰণ কি হ'ব x - 1 ঠিক আছে এই 1 টো পূৰণ কৰিলে কিমান এইটো 3 ঠিক আছে 1 টো কালত পূৰণ কৰিলো 3 লগত আৰু x - 1 1 লগত পূৰণ কৰিলো দেই এতিয়া চোৱা 1 ৰ লগত এই 1 ৰ লগত যদি আমি x - 1 পূৰণ কৰিলে x - 1 পাম নাই ইকুৱেল 3 গুণ 3 ঠিক আছে এতিয়া চোৱা x সমান এইটো 3 আছে 3 -1 টোক আমি সমান চিহ্ন ৰাইট সাইডে লৈ গ'লে কিমান আহিব +1 ঠিক আছে therefore x ইকুৱেল কিমান পালো 3 একে 4 ঠিক তেনেকৈ আমি ক্যালকুলেশন কৰি দিম হয় নাই 1 টো 3 লগত কি হ'ব পূৰণ হ'ব আৰু y - 2 টো 1 লগত পূৰণ হ'ব নাই এই 1 টো লিখি দিম এই 1 টো দেই y - 2 ঠিক আছে ইকুৱেল এই 1 টো লিখিলো 1 পূৰণ 3 বুজি পালি নক 1 লগত পূৰণ কৰি কি পাম y - 2 পাম ইকুৱেল হয় নাই 3 গুণ কি পাম 3 এতিয়া চোৱা y ইকুৱেল এইটো 3 এই দুইটোক ৰাইট সাইডে লৈ কিমান হ'ব +2 ইকুৱেল কিমান হ'ব y ইকুৱেল কিমান পাম 5 উত্তৰ মানটো চোৱাচোন x ৰ মান কিমান আছে আৰু y ৰ মান কিমান আছে যদি উত্তৰটো মিলিছে চাওঁ কি আছে এইটো সমাধান হ'ল x ৰ 4 আছে নে চোৱা সবে আৰু y ৰ 5 আছে নে চোৱা আছে না x ৰ মান কিমান আছে 4 আৰু y ৰ মান 5
এইটোৱে হ'ল সমাধান। এতেকে প্ৰদত্ত লিখি লোৱা তোমালোকে। এতেকে প্ৰদত্ত সমীকৰণযোৰৰ সমাধান হ'ল x ইকুৱেল কিমান পালো 4, x ইকুৱেল কিমান 4, y ইকুৱেল কিমান পালো 5। লিখি লোৱা, চবে লিখি লোৱা। বুজি পালি নাই? বুজি পালি ন? স্কুলত তোমালোকে ক্লাছ বিলাক কৰিছা নাই? কৰিছা ন? ঘৰত আহি কিনে অলপ ৰেষ্ট বাৰু, গধূলি তোমালোকে পঢ়িব আহিবা আকৌ, নহয় সময়বোৰ এনেকৈ পাৰ কৰি থাকিলে তোমালোকৰ প্ৰব্লেম হ'ব, বুজি পাইছা না? পৰীক্ষাটোক ওচৰত আহিব দিব নালাগে, আমি পৰীক্ষাৰ ওচৰত চাপিব লাগে। এক্সামটোক বা পৰীক্ষাটোক আমাৰ ওচৰত আহিব দিব নালাগে, বুজিলি নাই? আমি এক্সামৰ ওচৰ চাপিব লাগে, মানে কি আমি পঢ়ি শুনি ক্লিয়াৰ কৰিব লাগে পৰীক্ষাৰ আগমুহূৰ্তত। তেতিয়া পঢ়ি শুনি ক্লিয়াৰ কৰি দিলে আমাৰ পৰীক্ষা দিবলৈ ভয় লাগিব। আৰু তোমালোকে যে যিমান নপঢ়িবা, সময় নষ্ট কৰি পৰীক্ষাটো লাহে লাহে তোমালোকৰ ওচৰ চাপি যাব, আৰু ওচৰ চাপি গ'লে তোমালোকক বহুত প্ৰব্লেমত পেলাই দিব। সেইকাৰণে এক্সাম পৰীক্ষাৰ আমি চাপিব লাগে। সিহঁতি কোনোবা যদি পলাইছে, পঢ়া শুনা কৰা নাই, টাইম ৱেষ্ট কৰি আছে, মানে সিহঁতি পৰীক্ষাটো ওচৰ চাপিবলৈ সুবিধা দিছে, বুজি পালি নাই? সেইকাৰণে গধূলি ক্লাছ, মৰ্ণিং ক্লাছ ভালদৰে কৰিম। সময়বোৰ যদি ভাল কামত তোমালোকে পাৰ কৰাচোন, তোমালোকে একো না, মেহনত কৰা, পৰিশ্ৰম কৰা, ফলৰ ওপৰত ওপৰৱালাক দিয়া। ৰিজাল্টটো কাৰ হাতত থাকিব? ওপৰৱালাৰ হাতত থাকিব, হয় নাই? তোমালোকে কিন্তু মেহনত পৰিশ্ৰমটো কাৰ হাতত থাকিব? আমাৰ হাতত থাকিব। তোমালোকে ভালকে মেহনত পৰিশ্ৰম কৰি এক্সাম দিয়াচোন, আৰু তোমালোকে নিশ্চিন্ত মনে থাকা, ৰিজাল্ট আমাৰ ভাল হ'ব। কাৰোবাৰ একো প্ৰব্লেম নাই ন? এইটো নাই। আজি টাইমটো নহ'ব মোৰ, আৰু অংক কৰিলোহেঁতেন, আজি দেৰি হ'ল, কালি গণেশ পূজাৰ কাৰণে, হয় নাই? কালি গণেশ পূজাৰ কাৰণে অলপ আমাৰ পূজা দেৰি হ'ল, এতিয়া সময় নহ'ব। গতিকে আজি ক্লাছ ইমানতে শেষ কৰিছো দেই। আৰু আমাৰ ক্লাছ, তোমালোকে ক্লাছ এই লাইক কৰিবা, কমেন্ট কৰিবা, যোনে যোনে আমাৰ ভিডিঅ' চাই আছে। বুজি পালে যদি ভালকে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক, যাতে আমাৰ অসমত যিমান কিছুমান ল'ৰা ছোৱালী আছে, দুখীয়া ল'ৰা ছোৱালী টিউচন ল'ব পৰা ব্যৱস্থা নাই, কিন্তু তেখেতসকলে যদি আমাৰ ক্লাছবোৰ পাব, অলপ শিকিব পাৰিব বুলি মোৰ সপোন আছে, যাতে চবে পঢ়ক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। মোৰ চেনেলটোৰ নাম আছে থানেশ্বৰ স্মাৰ্ট ষ্টাডি বুলি নাম লিখা আছে। ধন্যবাদ, জয় হিন্দ।